গুড ইভিনিং এভৰিৱান। গৰম কেনেকুৱা পাইছে আপোনালোকে? বহুত বেছি গৰম দেই। এয়া মই আছোঁ আপোনাৰ দিল্লী এইমছৰ মানে ডক্টৰৰ কলনী আছে আৰু য'ত টিকেটটো বনাই যিটো কাৰ্ডটো হয়, কাৰ্ডটো এইফালে যাব লাগিব। কাৰ্ডটো বনাবলৈ মই সেইকাৰণে আহি আছোঁ এইফালে ফুটপাথে পাতে, মানে এইমছৰ বেক চাইডে পৰে এইটো। এইমছৰ বেক চাইডে ফুটপাথে আহি আছোঁ এনেকৈ, এইফালে টিকেটটো বনাবৰ কাৰণে আহি আছোঁ। সেয়া বহুত গৰম দিল্লীত, বহুত গৰম দেই, মানে একদম মানে থাকিব নোৱাৰে। ইমান গৰম নহয়, একদম হেৰি লাগিছে মানে বেছি গৰম। আহি আছোঁ। আমাৰ আকৌ এই ল'ৰা ছোৱালী এইকেইটা নহয়, সিহঁতি ফটো মৰাত ব্যস্ত। সেয়া আকৌ ঘূৰিছোঁ, ফটো মৰাত ব্যস্ত দুইটা। দেখিছে ফুলবিলাক যে কি যে ফুল, নামেই নাজানো এইবিলাক। ভাল লাগিছে ফুলবিলাক, বৰ ধুনীয়া। দেখিছে দিল্লীলৈ আহিলে টিকেট যে মানে আপোনাৰ হেৰিটো কৰিব লাগিব, কাৰ্ডটো বনাব লাগিব প্ৰথমতে, এপইণ্টমেণ্ট মানে যিটো এপইণ্টমেণ্টৰ কাৰ্ড, সেইটো বনাবৰ কাৰণে এনেকৈ আহিবলৈ আমি এইমছৰ বেক চাইডে আহি আছোঁ, দিল্লী এইমছৰ। সেয়া এইমছৰ আপোনাৰ চিকিউৰিটিটো বহুত ভাল। এয়া চিকিউৰিটি আছে এইফালে, কলনীবিলাক আছে আৰু এয়া চিকিউৰিটি আছে। আৰু তেওঁলোকক প্ৰতিটো কথাই যদি সোধে নহয়, তেওঁলোকে বহুত ধুনীয়াকৈ বুজাই দিয়ে, একো অসুবিধাত পৰিবলগীয়া নহয়। মই প্ৰথমতে ভয় কৰিছিলোঁ, কেনেকৈ কৰিম, ক'লৈ যাম। আমি দিল্লীলৈ এবাৰো অহা নাই নহয়, প্ৰথম আহিছোঁ। কিন্তু হেৰি ইমান ভয় কৰিবলগীয়া নাই বাৰু। এয়া আহি আছোঁ, এইফালে যাম আমি এতিয়া। এয়া এইফালে গৈ সেনেকৈ যাব লাগিব। মই দেখামগৈ, গৈ আছোঁগৈ। সেয়া লগত আহিছে ল'ৰাটো, তাৰপিছতে এইজনী ছোৱালীজনী, সপৰিয়ালে আহিছোঁ আৰু। এয়া চিকিউৰিটি আছে, চিকিউৰিটি ভয়ো লাগে নহয়, চিকিউৰিটিক আকৌ পটককৈ। সেয়া আৰু আহি আছোঁ, মানে চিকিউৰিটিক পটককৈ দেখাবলৈ ভয় লাগে মোক। এই যেতিয়া ট্ৰেইনত আহিম, মেট্ৰ'ত সোমাই পেলাই মই চিকিউৰিটি চেকত মই ভিডিঅ' এটা কৰিছিলোঁ, গম পাই নাই? ভিডিঅ'টো কৰোঁতে মোবাইলটো থাপ মাৰি ধৰিলে নহয়। থাপ মাৰি ধৰিলে নাজানো আমি ইমান, মানে যে ভিডিঅ' কৰিব নালাগে বুলি নাজানো। তাৰপিছতে এনেই ফাইন হয়, কিন্তু ক'লে আপোনালোকৰ ব্যৱহাৰবোৰ ইমান ভাল লাগিলে, মানে আমি ক'লোঁ অসমৰ পৰা আহিছোঁ আমি। তেতিয়া আমাক একো মানে হেৰি নকৰিলে আৰু অফিচলৈ নি পেলাই বহাই পেলাই আমাৰ ভিডিঅ'টো ডিলিট কৰি দিলোঁ। মানে ইমান প্ৰব্লেম নহ'লে হেৰি। এনেই কিন্তু ইয়াত কিছুমান হেৰি আছে। আৰু এটা কথা আপোনালোকে গম পাইছে নাই? দিল্লীত যে যিবিলাক বাছবিলাক চলে, দিল্লীত বাছবিলাকৰ মানে মহিলাবিলাকৰ কাৰণে, লেডিছৰ কাৰণে মানে ফ্ৰী হয়। এটকা পইচাও দিব নালাগে। আপোনালোকে যিমান গোটেই দিল্লী ঘূৰি থাকক, 1 টকা পইচা দিব নালাগে। আৰু ল'ৰা মানুহৰ কাৰণে দিব লাগে। কিন্তু আমাৰ তাৰ নিচিনা, আমাৰ অসমৰ বা বাহিৰৰ হেৰিয়াৰ নিচিনা আপোনাৰ টিকেটৰ প্ৰাইচটো ইমান বেছি নহয়। এটা লিমিট মানে, সেই আৰু 10 টকা 15 টকা তেনেকৈ। আৰু ইয়াত খোৱা বস্তুবিলাকো সস্তা, মানে আমাৰ তাতকৈ বহুত, মানে অসমতকৈ ইয়াত বহুত কম, মানে বস্তুবিলাকৰ প্ৰাইচবিলাক বহুত কমেই দেখিলোঁ। কলেজ এইখন নাৰ্ছিং কলেজ হয় এইফালে। আমি বেক চাইডে আহিছোঁ, মেইন এইমছখন দেখুওৱা নাই বাৰু। মেইন এইমছখন দেখাম, কাইলৈ দেখাম। মেইন এইমছখন হেৰিখন মানে বহুত বৃহৎ হেৰি এলেকাৰ, মানে আপোনাৰ মই নিজে ধৰিব পৰা নাই ক'ত গৈ আছোঁ, কি কৰি আছোঁ, মই নিজে গম পোৱা নাই। বহুত ডাঙৰ মানে। এয়া আহকচোন বাৰু, মোৰ লগতে আহক আপোনালোকে। মোৰ লগত এই অলপমান দেখিছে, এইয়া আঁতৰৰ পৰা দেখাইছোঁ মই এইমছখন। সেই ৰঙা লাইটকেইটা যে দেখাই আছে, ৰঙা মানে হেৰিকেইটা। সেয়া আৰু ঠিক আছে দিয়ক, মই আপোনালোকক মেডিকেলৰ যোৰহাট এইমছৰ বিষয়ে সকলো কথা জনাম। কেনেকৈ দিল্লী এইমছৰ কথা সকলো জনাম মই, কেনেকৈ টিকেট কৰিব লাগে আৰু ইয়াৰ ডক্টৰৰ হেৰি কেনেকৈ, মানে চব প্ৰতিটো বিষয়ে মই আপোনালোকক জনাই যাম। মোৰ পিছৰ ভিডিঅ'টো আপোনালোকে চাব। ধন্যবাদ।